স্বাধীনতা দিৱসৰ দিনটোত এটা লজ্জাজনক ঘটনা সংঘটিত হৈছে ৰাজ্যত সেই খবৰ আমি আপোনালোকক জনাব বিচাৰিছো যে এনেকুৱা এটা ঘটনা যিটো ঘটনাৰ কাহিনী বৰ্ণনা কৰিব নোৱাৰি এনেকুৱা ধৰণৰ পৰিস্থিতি সংঘটিত হল পৰ্বতজোৰাত উল্লেখ বিষয়টো হৈছে যে যিটো দিনত আলফা স্বাধীনৰ বোমাতংগত কেনেকুৱা পৰিস্থিতিৰ ৰাজ্যত জনতাৰ মাজত হাহাকাৰ অৱস্থা আলফা স্বাধীনে বোমা সংস্থাপন কৰিছে সেই একেটা সময়তে পৰ্বতজোৰাত কলেজীয়া ছাত্ৰী একাংশ কলেজীয়া ছাত্ৰী এগৰাকীমান কলেজীয়া ছাত্ৰী ধৰা পৰিছে তাকো তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে যৌনতাৰ সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত এই খবৰ আমি সবিশেষ আপোনালোকক জনাব বিচাৰিছো যে পৰ্বতজোৰাৰ ৰেষ্টুৰেণ্টত নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলাৰ অভিযোগ উত্থাপন হৈছে নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলাৰ অভিযোগ উত্থাপন হৈছে আমি সেই দৃশ্য এই মুহূৰ্তত দেখুৱাইছো কেইবাগৰাকীও কলেজীয়া ছাত্ৰী উল্লেখ যে স্বাধীনতা দিৱস উদযাপন কৰিছে দেশবাসীয়ে সেই সময়তে পৰ্বতজোৰা কোকৰাঝাৰৰ পৰ্বতজোৰা মহকুমাৰ চাটাগুৰি পৰ্বতজোৰা ৰেষ্টুৰেণ্টত এনেদৰে অবৈধ নাৰী দেহৰ ৰমৰমীয়া বেহা দীৰ্ঘদিনৰ পৰা চলি অহাৰ পিছত আজিৰ দিনটোত কি পৰিস্থিতি হল আজিৰ দিনটোৰ হাতেলুতে কাক কৰায়ত্ব কৰিলে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ইতিমধ্যে পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চাটাগুৰি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত পৰ্বতজোৰা ৰেষ্টুৰেণ্টত অবৈধ নাৰী দেহৰ ৰমৰমীয়া বেহাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ আহিছিল আৰু আজি স্থানীয় ৰাইজে ৰেষ্টুৰেণ্টত অভিযান চলাইছিল আৰু নাৰী দেহৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে অভিযান চলাওঁতে দুগৰাকী যুৱতী দুজন যুৱক তেওঁলোকক হাতেলুতে কৰায়ত্ব কৰিছে আৰু ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছিল বগৰীবাৰী আৰক্ষী উপস্থিত হৈছিল যিখন ৰেষ্টুৰেণ্ট আছিল সেই ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী জোৰাণ আলীক আটক কৰি থানালৈ লৈ আহিছে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক তথা বগৰীবাৰী আৰক্ষীয়ে এইবাৰ ৰেষ্টুৰেণ্টখনত নাৰী দেহৰ যৌন বেহাৰ চলাই থকাৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব অতি গুৰুত্বপূৰ্ণ কিন্তু এনেধৰণৰ গুৰুতৰ ঘটনাটো সংঘটিত হোৱাৰ পিছত নাৰী দেহৰ ৰমৰমীয়া বেহা চলাই থকাৰ পিছত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ল পৰ্বতজোৰাত এই ঘটনা সংঘটিত হৈছে উল্লেখ যে দুজন যুৱক দুগৰাকী যুৱতীক আজি হাতেলতে কৰায়ত্ব কৰিছে আৰু তাৰ পাছত নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ কথা স্পষ্ট হৈ পৰিছে যিটো দিনত দেশবাসীয়ে উদযাপন কৰিছে স্বাধীনতা দিৱস যিটো দিনত আলফাৰ বোমা সংস্থাপনে আতংকৰ সৃষ্টি কৰিলে জনতাৰ মাজত যিটো দিনত স্বাধীনতা দিৱস উদযাপন কৰি দেশবাসীয়ে ৭৮ সংখ্যক স্বাধীনতা দিৱসত বীৰ শ্বহীদসকলক স্মৰণ কৰিছে সেই দিনটোত এনেকুৱা ধৰণৰ লজ্জাজনক ঘটনা সংঘটিত হ'ল কোকৰাঝাৰৰ পৰ্বতজোৰাৰ এই চাটাগুৰিৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা পৰ্বতজোৰা ৰেষ্টুৰেণ্টখনত আৰু এনেধৰণৰ কাৰ্যৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা লৈছে যদিও স্থানীয় ৰাইজে এই ক্ষেত্ৰত দাবী উত্থাপন কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো